অটল বিহাৰী বাজপেয়ীৰ জন্ম জয়ন্তী উপলক্ষে ৰোগীৰ মাজত ফল-মূল বিতৰণেৰে সুশাসন দিৱস পালন ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অনুৰাগী বৃন্দৰ। আজি প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্ম জয়ন্তী উপলক্ষে সমগ্ৰ দেশতে পালন কৰা হৈছে সুশাসন দিৱস। সেই অনুসৰি হাজোৰ বিষ্ণুৰাম মেধি সামূহিক স্বাস্থ্য কেন্দ্ৰত ৰোগীসকলৰ মাজত ফল-মূল বিতৰণ কৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অনুৰাগী বৃন্দই। উল্লেখযোগ্য যে শুৱালকুছি, হাজো, শিঙিমাৰীকে আদি কৰি কেইবাটাও স্বাস্থ্য কেন্দ্ৰত ৰোগীসকলৰ মাজত ফল-মূল বিতৰণ কৰি মহানুভৱতাৰ নিদৰ্শন দাঙি ধৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অনুৰাগী বৃন্দই। শীৰ্ষক কাৰ্যসূচীত সহযোগ কৰে হাজো মহকুমা স্বাস্থ্য বিষয়া ডাক্তৰ গৌৰাংগ দাসকে প্ৰমুখ্য কৰি প্ৰায় সংখ্যক চিকিৎসক, নাৰ্ছ আৰু কৰ্মচাৰী বৃন্দই। প্ৰধানমন্ত্ৰী সন্মানীয় অটল বাজপেয়ীজীৰ আজি জন্মদিন আৰু এই জন্মদিনত আমি গোটেই ভাৰতবৰ্ষতে আমি সুশাসন দিৱস হিচাপে আমি পালন কৰোঁ আৰু এই সুশাসন দিৱসৰ উপলক্ষে আজি আমি শুৱালকুছিৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ অনুৰাগী হিচাপে আমি এই হাজো এফাৰুত আমি আহিছোঁ। আমি ৰোগীসকলৰ মাজত কিছু ফল মূল বিতৰণ কৰিলোঁ আৰু এই জেগাতে আমাৰ শুৱালকুছিৰ পৰা আমাৰ মোৰ ভাতৃসম ডক্টৰ আমাৰ গৌৰাংগ দাস ডাঙৰীয়া আমাৰ মাজত আছে। আমি তেখেতক এই জেগাতে ধন্যবাদ জনাইছোঁ যে আমি আজি ইয়াত আহি আমি সঁচাকৈ আনন্দিত হৈছোঁ আৰু প্ৰয়াত বাজপেয়ীজীৰ জন্মদিনটোত আমি আজি আপোনালোকৰ মাজলৈ আহিছোঁ। ধন্যবাদ। সৌভাগ্যৰ কথা যে আমাৰ যিসকল আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ ডাঙৰীয়াৰ অনুৰাগীসকলে আমাৰ চিকিৎসালয়লৈকে আহি আজি প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ জন্মদিন উপলক্ষে ৰোগীসকলৰ মাজত ফল মূল বিতৰণ কৰিছে। তেওঁলোকে ৰোগীসকলক উৎসাহিত কৰিছে আৰু তেওঁলোকৰ জীৱন ধাৰণা সম্পৰ্কে যথেষ্টখিনি কথা কৈছে। তাৰ কাৰণে আমি হাজো প্ৰাথমিক চিকিৎসালয়ৰ তৰফৰ পৰা আমাৰ মাননীয় মুখ্যমন্ত্ৰী অনুৰাগী আৰু অনুগামীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই প্ৰচেষ্টাই মই ভাবোঁ যে আজি যি সুশাসন দিৱস হিচাপে পালন কৰা হৈছে সেই দিৱসে ভৱিষ্যতে আমাৰ নতুন প্ৰজন্ম তথা আমাৰ জনসাধাৰণৰ মাজত এটা বিস্তাৰ প্ৰভাৱ পেলাব আৰু সমগ্ৰ ভাৰতবৰ্ষকে অসমৰ লগতে আগুৱাই নিয়াত যথেষ্ট সহায় কৰিব। আৰু এই যিটো প্ৰচেষ্টা যে ৰোগীসকলৰ মাজত যি ফল মূল বিতৰণ কৰিছে এই প্ৰচেষ্টাৰে আমি ৰোগীসকলৰ লগত আমাৰ যি ৰোগী, চিকিৎসক আৰু আত্মীয়ৰ মাজৰ যি এটা বান্ধোন সেই বান্ধোন সুন্দৰভাৱে অটুট থাকিব বুলি মই আশা ৰাখিছোঁ আৰু আগলৈও এনেকুৱা কাৰ্যসূচী হাতত ল'ব বুলি মই আশা ৰাখিছোঁ। ধন্যবাদ। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।